নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক ভিডিঅ'বোৰ চাই থকাৰ বাবে ধন্যবাদ জনাইছো আজি তোমালোকক মই পঢ়াব ওলাইছো বৰ্গ আৰু বৰ্গমূল এই বস্তুটো আজি আমি পঢ়াম তোমালোকক গতিকে তোমালোকে শেষলৈ ভিডিঅ'টো চাই থাকিবা আৰু তোমালোকৰ বন্ধু বান্ধৱৰ সৈতে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবা গতিকে আমি দেৰি নকৰি আজি আমাৰ বিষয়টো হৈছে বৰ্গ আৰু বৰ্গমূল আমি এই বিষয়টো আমি পঢ়িবলৈ আগবাঢ়িছো গতিকে মই প্ৰথম লৈছো বৰ্গ এটা বৰ্গ মানে কি জানানে 25 এই সংখ্যাটোৰ বৰ্গ কিমান বুলি ক'লে আমি এই 25 আৰু এটা পূৰণ কৰি দিব লাগিব বৰ্গ মানে 25 আৰু এটা পূৰণ কৰিলে 25 25 625 এইটো হল 25ৰ বৰ্গ বৰ্গ বুলি কওঁতে সদায় সংখ্যাটোক দুবাৰ পূৰণ কৰি দিব লাগে হেইটোৱে হৈছে বৰ্গ আকৌ বৰ্গমূল বুলি ক'লে এতিয়া যদি কয় 25ৰ বৰ্গমূল তেতিয়া আমি কম 25ক কি দুটা সংখ্যা পূৰণ কৰিলে 25 সংখ্যাটো পায় আমি কম 5 5 গুণ 25 গতিকে 25ৰ বৰ্গমূল হল বৰ্গমূল চিনটো এইটো আহিব 25ৰ বৰ্গমূল হল 5 এইটোৱে আছিল বৰ্গ আৰু বৰ্গমূলৰ ধাৰণা গতিকে মই কেইটামান অংকৰ বৰ্গমূল আৰু বৰ্গ উলিয়াই দেখুৱাম তোমালোকে চাই থাকিবা চাবাচোন এৰাই পিছত লৈছো মই 100ৰ বৰ্গ বুলি ক'লে প্ৰথম মই 100 দুটা পূৰণ কৰিম এইটো হল 100ৰ বৰ্গ 100 1টো 1 কৰি দিবা আৰু 4টা শূন্য 1 2 3 4 গতিকে 100ৰ বৰ্গ বুলি ক'লে আমি কম 10000 আকৌ যদি 100ৰ বৰ্গমূল বুলি কওঁ তেতিয়া হলে আমি এনেকৈ লিখিম 100ৰ বৰ্গমূল কি হ'ব কি দুটা সংখ্যা পূৰণ কৰিলে 100 পায় আমি জানো 10 গুণ 100 যদি আমি নাজানো যে কি সংখ্যা দুটা পূৰণ কৰিলে 100 পাও তেতিয়া আমি বৰ্গমূল উলিওৱাৰ এটা পদ্ধতি আছে হেইটোৰে কৰিম এইটো হৈছে বৰ্গমূল উলিওৱাৰ পদ্ধতি প্ৰথম আমি 2 ৰে হৰণ কৰিম যেহেতু 2 ৰে হৰণ যায় শেষত শূন্য আছে গতিকে 2 ৰে হৰণ কৰিলে 50 বাৰ যাব আকৌ 2 ৰে হৰণ কৰিম 25 বাৰ যাব আৰু ছাত্ৰ ছাত্ৰীসকল 2 ৰে হৰণ না যায় গতিকে এবাৰ আমি ডাইৰেক্ট 5 ৰে হৰণ কৰি দিম 5 5 গুণ 25 এতিয়া বৰ্গমূল উলিয়াব লাগিলে কি কৰে দুটাৰ পৰা এটা পূৰণ কৰি দিব লাগে এই দুটাৰ পৰা এটা ধৰিম এই দুটাৰ পৰা এটা ধৰিম 5 দুগুণ কি হৈ যাব 10 অৰ্থাৎ এই 100ৰ বৰ্গমূলটো হ'ব 10 আকৌ মই কেইটামান সংখ্যা লৈছো সেই সংখ্যা কেইটাৰ বৰ্গমূল উলিয়াই দেখুৱাম বৰ্গটো সবে গম পাও যে বৰ্গ মানে হল দুটা সংখ্যাকে এতিয়া যদি কও 576 এটোৰ বৰ্গ কিমান বুলি ক'লে ডাইৰেক্ট 576 আৰু এটা পূৰণ কৰি দিবা হেইটোৱে হৈছে 576ৰ বৰ্গ কিন্তু বৰ্গমূল বুলি ক'লে এই 576 কি দুটা সংখ্যা পূৰণ কৰি 576 পায় এইটো উলিয়াব লাগিলে আমি এনেকা কৰিব লাগিব 576 এতিয়া শেষত যেহেতু 6 আছে 2 ৰে হৰণ যাব গতিকে 2 ৰে হৰণ কৰিম 5ক 2 ৰে হৰণ কৰিলে যাব 2 দুগুণ 4 এক এটা বাকি থাকিব একটো আহি ইয়াতে লগ লাগিব 17 হ'ব 17ক 2 ৰে হৰণ কৰিলে 8 দুগুণ 16 হয় আকৌ এক এটা বাকি থাকিল একটো আহি 16 লগ লাগিব 16 হল 16 হলে আকৌ 2 ৰে কেই যাব 8 বাৰ যদি তোমালোকৰ হৰণ কৰা দিগদাৰ পাইছা এনেকে পাতি লবা এনেকা পাতি লৈও হৰণটো কৰি দিব পাৰিবা আকৌ এইটুক শেষত 8 আছে যেহেতু 2 ৰে হৰণ যাব 2 ৰে 2 হৰণ কৰিলে এবাৰ 8ক 2 ৰে হৰণ কৰিলে 4 বাৰ 8ক 2 ৰে হৰণ কৰিলে 4 বাৰ আকৌ 2 ৰে যাব 4 আছে শেষত 2 ৰে 14ক যাব 7 বাৰ আকৌ 4ক যাব 2 বাৰ আকৌ 2 ৰে যাব শেষত 2 আছে কাৰণে 2 ৰে যাব 36 বাৰ আকৌ 2 ৰে যাব 18 দুগুণ 36 আকৌ 2 ৰে যাব 9 বাৰ এইবাৰ কিন্তু 2 ৰে না যায় 9 যায় নেকি না যায় গতে কি হেৰা যায় 3 ৰে যাব 3 3 গুণ 9 গতিকে আমি ইয়াৰ 576ৰ বৰ্গমূল বুলি ক'লে এনেকৈ লিখি লম দুটাৰ পৰা এটা আনিম এই দুটাৰ পৰা এটা এই দুটাৰ পৰা এটা এই দুটাৰ পৰা এটা আৰু এই দুটাৰ পৰা এটা অৰ্থাৎ এইকেইটা পূৰণ কৰি দিম 2 দুগুণ 4 4 দুগুণ 8 8 3 গুণ 24 এইটোৱে হৈছে বৰ্গমূল উলিওৱাৰ পদ্ধতি আকৌ ইয়াৰ পিছত অলপ ডাঙৰ সংখ্যা যদি লও আমি অলপ ডাঙৰ সংখ্যা যদি লও যেনে ধৰা হল আমি লৈছো 30 30 গুণ 900 900 টো লৈছো 900ৰ বৰ্গমূল কিমান বৰ্গ বুলি ক'লে আমি 900 900 দুটা পূৰণ কৰি দিম বৰ্গমূল বুলি ক'লে ডাইৰেক্ট হৰণ মাৰিম 900 2 ৰে মাৰিম তোমাৰ 9 যাব 4 দুগুণ 8 বাৰ আকৌ এটা 1 বাকি হ'ব 1 টো ধৰলে 5 বাৰ যাব 0 আকৌ 2 ৰে কৰা 4ক 2 ৰে যাব 2 বাৰ 5ক 2 ৰে 2 দুগুণ 4 1 বাকি 10 হ'ব 5 বাৰ আৰু 2 ৰে না যায় 5 ৰে কৰিবা
তিনিৰে যাব 2 2 4 5 4 9 9 যেহেতু তিনিৰে বহন কৰি দিবা তিনিৰে যাব 7 3 গুণ 21 1 বাগিৰা 15 5 হ'ব আকৌ তিনিৰে যাব 3 15 তোমাৰ 3 2 বাৰ যাব 25 3 গুণ 75 আকৌ এবাৰ 5ৰে যাব এটা বৰ্গমূল হ'ব দুটাৰ পৰা এটা 2 3 এই 5 গতিকে এই বৰ্গমূল কিমান হ'ব 3 2 গুণ 5 3 2 গুণ 6 6 5 গুণ 30 অৰ্থাৎ 900 বৰ্গমূল 30 এনেকৈ বৰ্গমূলবিলাক উলিয়াব পাৰি গতিকে আজি ভিডিঅ'টো মোৰ এইখিনিয়ে আছিল তোমালোকে যদি ভিডিঅ'টো চাই ভাল লাগিল তোমালোকে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা আৰু যাতে আমাৰ আগুৱাই যোৱাত সহায় কৰা তোমালোকে তাৰ কাৰণে তোমালোকলৈ অনুৰোধ থাকিল ভিডিঅ'বোৰ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবা গতিকে এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টোত গতিকে তোমালোকে ভালকৈ পঢ়া শুনা কৰিবা এক্সামৰ কাৰণে যাতে এইবিলাকে তোমালোকৰ উপকৃত হয় তাৰ কাৰণে মই তোমালোকৰ ওচৰত এইবিলাক দি আছো সেই কাৰণে গতিকে তোমালোকে ভিডিঅ'বোৰ সদায় চাই থাকিবা ধন্যবাদ